Water, water everywhere and not a drop to drink. বিখ্যাত কবি স্যামুৱেল টেইলৰ কলাৰাজৰ কবিতাৰ এই বিখ্যাত পংক্তি পুনৰ প্ৰাসংগিক হৈ উঠিছে গুৱাহাটী মহানগৰীত। পুনৰ এজাক বৰষুণতে জলমগ্ন গুৱাহাটী মহানগৰী। আনফালে এটুপি খোৱা পানী বিচাৰি হাহাকাৰ ৰাজপথত প্ৰতিবাদ কৰিবলগীয়া হৈছে জনতাই। পানী উপচি আছে চৌদিশে, কিন্তু খাবলৈহে নাই এটুপি বিশুদ্ধ পানী এইখন গুৱাহাটী মহানগৰীত। পুনৰ গুৱাহাটীৰ ৰাজপথত ক্ষোভৰ উদ্গীৰণ ঘটিল জনতাৰ। জ্বলিল গুৱাহাটী মহানগৰৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহলৰ প্ৰতিকৃতি গুৱাহাটীৰ ৰাজপথত। এই যে ৱাইচিপিৰ প্ৰতিবাদী নেতাৰ ক্ষোভ, চৰকাৰে কেৱল কৰ সংগ্ৰহতহে ব্যস্ত আছে, অথচ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে জনতাই। এই দিশসমূহত কিন্তু মন কাণ নাই চৰকাৰৰ। আনফালে গুৱাহাটীৰ কৃত্ৰিম বান চকুত নপৰা বুলি বাৰে বাৰে দাবী কৰা বিভাগীয় মন্ত্ৰী অশোক সিংহলৰ অৱশেষত যেন চকু পৰিল মহানগৰীৰ কৃত্ৰিম বানত। এইবাৰ মন্ত্ৰীৰ উত্তৰ, নলা নৰ্দমা নিৰ্মাণৰ কাম চলি থকা বাবেহে হেনো গুৱাহাটীত কৃত্ৰিম বান হৈছে। এইবাৰ বৰষুণ হোৱাৰ বাবে জানিব পৰা গ'ল ক'ত ক'ত পানী হৈছে। এপ্ৰিল মে মাহত কাম সম্পূৰ্ণ হ'লে সমস্যা দূৰ হ'ব। আৰু PWDক নলা নৰ্দমৰ কাম দিয়াৰ কথাও ক'লে মন্ত্ৰী অশোক সিংহই।